হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজি গৈছে 5টা। আজি ভিডিঅ'টো দিওঁতে দেৰিয়ে হৈ গৈছে, মানে অকণমান টোপনিয়াইছিলোঁ, ইমান যে গৰম আজি। আৰু এয়া যোৱাকালি আবেলি 5টা বজাৰ পিছত ওলাইছোঁ অকণমান পাৰ্ক এখনলৈ। ব্ৰহ্মপুত্ৰ ৰিভাৰ ভিউ আছিলে, নামটো মই ঠিকেই কৈছোঁ চাগে দেই। তাৰপাছতে মানে লিজাই খুবকৈ ধৰিলে, বৰমা ব'লা আজি যামেই বুলি এয়া সোমাই গৈছোঁ পাৰ্কখনৰ ভিতৰলৈ। বৰ ধুনীয়া আছিলে, সেউজীয়াৰে ভৰা। মই খুব ভাল পাওঁ এনেকুৱা সেউজীয়া গছ গছনি আৰু লগতে পানী আৰু ব্ৰহ্মপুত্ৰখন একদম লগতে, ইমান ভাল লাগিছিলে। তাৰ এণ্ট্ৰি ফিজ আছিল 50 ৰুপিজ কৰি। আৰু এইয়া ৰিয়া লিজাই অষ্টগামী সূৰ্যক অকণমান ধৰিব খুজিছে। আৰু ময়োতো জানেই সেউজীয়া দেখিলে কিমান ভাল পাওঁ। ঘূৰি গোটেই পাৰ্কখনকে চালোঁ। আৰু এইফালে এটা ছাইডলৈ আছিলে অকণমান পুখুৰীৰ নিচিনা এটা পানী, আৰু সেইখিনি এয়া চাওক, ফুলবোৰ বহুত আছিলে, অকণমানহে মই কেপচাৰ কৰিছোঁ। ৰঙা নীলা সেউজীয়া ফুলেৰে বগা ভৰ্তি হৈ আছিলে, খুব ধুনীয়াকৈ মেইনটেনেঞ্চ কৰিছে। আৰু এয়া চাওকচোন, ৰিয়াই মাছখিনি দেখা পায়, পুখুৰীটোত বহুত মাছ আছিলে আৰু তাই অকণমান পদুমো আছিলে, সেয়া দেখা পায় তাইও অকণমান পানীখিনি চুই চালে। আৰু মাছখিনি যে একেবাৰে মানে বিভিন্ন ধৰণৰ, এইকেইটা বগা, কিছুমানকে ক'লা, কিছুমান ৰঙা বগা, এনেকুৱা ইমান মাছ আছিলে নহয়। কোনোবা এটা ছাইডত বহুত মাছ, মানে এনেকৈ পাৰতে এনেকৈ খেলি আছে। তাৰপিছতে সকলো মানুহে তাতেই বিভোৰ হৈ আছে মাছ চাই। সৰু ল'ৰা ছোৱালীবিলাকে যে বিৰাটেই ভাল পাইছিলে। আৰু দেখিছেনে, ইহঁতেও একদম মোবাইল লৈ ফটো তোলাত ব্যস্ত। আমি চাই থাকিলে আকৌ সিহঁতে ফটো তুলিবলৈ অকণমান লাজ কৰে যে, সেইকাৰণে ৰুলা মই মাজে অকণ দূৰে আছোঁ, আৰু তাহাঁতৰ লৈয়ে ব্যস্ত হৈছে। আৰু অকণ দেখাই দিওঁ ৰ'ব। আৰু এইটো ছাইডে এয়া যে দেখিছে, অকণমান সৰু টিলা এটাৰ নিচিনা পাৰ হৈয়ে এইফালে ব্ৰহ্মপুত্ৰৰ ওচৰলৈ যাব পাৰি। এনেকৈ ধুনীয়াকৈ ৰাস্তা বনাই দিছে, একদম ব্ৰহ্মপুত্ৰখনৰ ওচৰলৈকে যাব পৰাকৈ। আৰু মানে ভিউ পইণ্ট কিছুমান দি দিছে, ইমান ভাল লাগিছে গৈ পেলাই। সন্ধিয়া সময় আছিল, বতাহো মাৰি আছিলে। আৰু এইখন নাও দেখিছেনে, অকণমান কেপচাৰ কৰি আপোনালোকলৈ লৈ আহিছোঁ। মোৰ কালি গৈ পেলাই ভালেই লাগিলে, খালি ৰিয়া অকণমান টায়াৰ্ড হৈ আছিলে। তাই আহিও পাইছিলে যে, তথাপিতো বোলো নহয়, লিজা ইমান জোৰ কৰি ধৰিছে, সেইকাৰণে গোটেইকেইজনী ওলাই গ'লোঁ। আৰু এওঁ কালি নাছিলেই, আমি উবেৰতে গ'লোঁ। আৰু এইটো ৰূপৱে অকণমান দেখাই দিছোঁ, উঠা পিছে নাই দেই আজিলৈকে। উঠিম বুলি উঠিবহে পৰা নাইকিয়া, সদায় কিবা নহয় কিবা এটা ওলায়। আৰু এয়া পাৰ্কত থাকোঁতেই লাইটবোৰো জ্বলি উঠিলে। আৰু সেইটো দৃশ্য অকণমান দেখাই দিওঁ আপোনালোকক, ইমান ধুনীয়া লাগিছে। সৰু ল'ৰা ছোৱালীক লৈ গ'লে যে বৰ ভাল পায়। তথাপিতো আমাৰ ইহঁত দুজনী অকণ ডাঙৰ হৈছে যদিও সিহঁতে খুবেই এনজয় কৰিলে। আমিও এনজয় কৰিলোঁ, ৰুলা আৰু ময়ো এনজয় কৰিলোঁ। মানুহবিলাক চাইও ভাল লাগে। সেইখন এখন ফেৰী দেখিছেনে, লাইট চাইটেৰে সৈতে একে জকমকাই আহিছে, দেখাই দিছোঁ। উঠিবলৈও মন যায় কেতিয়াবা, কিন্তু সময়েই নহয় দেখোন, ঘৰৰ পৰা ওলাবই নোৱাৰোঁ ইটো সিটো লেঠাৰ কাৰণে। কালি পিছে ভালেই পালোঁ, অকণমান সন্ধিয়া সময়ত বতাহো লৈছিলে। আৰু এনেকৈ কেতিয়াবা অকণমান ওলাই গৈ ভালো লাগে। আৰু এইকেইদিন ইহঁতকেইজনীও খুবেই ব্যস্ত, ৰিয়া লিজাৰো খুবেই ব্যস্ত। ৰিয়াওতো সেয়া ইণ্টাৰ্ণশ্বিপ কৰি আছে, লিজাও আহি পেলাই স্কুলৰ পৰা আহিয়ে টিউশ্যন। গতিকে অকণ এনেকুৱা সময় সিহঁতক দিবও মানে দিলে ভালো লাগে, কিন্তু সিহঁতেও সময় উলিয়াব নোৱাৰে, আমিও নোৱাৰোঁ। আৰু দেখিছেনে, লাইটখিনি জ্বলি উঠাত ইমান ভাল লাগিছে, যেন একেবাৰে ৰ'দৰ পোহৰহে পৰিছে এনেকুৱা লাগিছে। আৰু এইবোৰ ইমান একেলগে বাদুলি, কালি মই প্ৰথম দেখিলোঁ। মই প্ৰথমতে ভবাই নাছিলোঁ, ৰিয়াই কওঁতেহে চালোঁ, ভালকৈ হয়, বাদুলি হয়। আৰু দেখিছেনে, গছকেইজোপাত যেন মানে ৰ'দৰ পোহৰহে পৰিছে এনেকুৱা লাগিছে। ভাল লাগিছে অকণমান, সেইকাৰণে কেপচাৰ কৰি আনি আপোনালোকক লগতো শ্বেয়াৰ কৰিছোঁ। আৰু এয়া যাওঁ কৈয়ে আছোঁ। আৰু পানীখিনিৰ ওচৰতো লাইটখিনি জ্বলি উঠাত কিমান ভাল লাগিছে দেখিছেনে। আমি সেইখিনিৰ পৰা আহিলোঁ, বোলো যাওঁকৈ গেট পাৰ হ'বই পৰা নাই, সিহঁত দুজনীয়ে ফটো চটো তোলাত ব্যস্ত হৈ আছে। আমাৰনো কি, ইমান ফটো চটো উঠা নাই, আৰু সিহঁতে যিখিনি তুলি দিছে তাৰেই চলি গৈছে। আৰু এয়া চাওক, পানীৰ চাইডে লাইটবোৰ দি দিছে, ইমান ভাল লাগিছে নহয়। আৰু বহুত মানে ডাঙৰ পাৰ্কখন। দেখি আছিলোঁ, কিন্তু সোমোৱা নাছিলোঁ। সোমাম বুলি তেনেকেই দিনবোৰ পাৰ হৈ গৈ থাকে যে। কালি লিজাই বৰ জোৰকৈ ধৰিছিলে, নাই যামেই বুলি, তাই অকণমান কান্দিলেও। সেইকাৰণে আমি গ'লোঁ, কাৰণ ঘৰত মানুহো নাছিলে যে। আৰু এয়া আহি পেলাই গেট পাৰ হ'লোঁ, হৈয়ে কি এয়া দেখিছেনে, চানা হ'লে আপোনালোকে খায়নে নাখায় বাৰু এনেকুৱা চানা? আমাৰ আকৌ ঘৰত দেখিলে এওঁলোকে গালি দিয়ে, বেমাৰ হ'ব, খোলা বস্তু খাইছে। একো নাই, খাবলৈ মন গ'লে খালেই হ'ল। আৰু এয়া
ঘৰ আহি পেলাই ওচৰতে মল এটাত সোমালোঁ, অলপ বজাৰ আছিলে সেইখিনিও কৰি ল'লোঁ। আহোঁতে 7টা বাজিয়েই গ'লগৈ। উপায় নাই আৰু এয়া আজি মোৰ ফাষ্টিঙৰ অকণমান দেখাই দিওঁ ব্ৰেকফাষ্টটো কেনেকৈ কৰিলোঁ। সকলোৱে জানে, তথাপিতো আজিনো আৰু দেখাম কি, নেখাওঁৱেই যিহেতু অকণমান টাৱাখনতে ঘিউ সানি লৈছোঁ আৰু অ'টছ, আটা, বেচন এনেকৈ অকণমান মিলাই লৈছোঁ। তাৰপিছত দি দিছোঁ ধুনীয়াকৈ। তাত মই অকণমান চেনি দিছোঁ, আজি গুড় নাছিলে, নহ'লে অকণমান গুড় দি দিওঁ। মই আজি বিশেষকৈ নিমখীয়া নাখাওঁ, যিহেতু নিমখ নাখাওঁ, সেইকাৰণে মিঠা খাওঁ কাৰণে চেনি দিবলৈ ইচ্ছা নকৰোঁ। গুড় থাকিলে গুড়েই দিওঁ বা মৌ অকণমান লৈ লওঁ। এয়া এইখনতে আজি মই অকণমান চেনি দি দিছোঁ বাৰু, অকণ মিঠা খাব মনো গৈ আছে। আৰু তাৰপাছতে চাইডে অকণমান ঘিউ সানি ইলুটি সিলুটি কৰি দিছোঁ আৰু বাছ মোৰ চিলাখন হৈয়ে গ'ল, ৰেডি হৈয়ে গ'ল। আৰু ৰিয়া ইফালে টেবুলত বহিয়ে আছে ব্ৰেকফাষ্ট লৈ, মা আহা কৰি। আৰু এয়া মই গৰমে বনাই লৈছোঁ, মানে এইখন গৰম হৈ থাকিলে খাবলৈ এটা বেলেগ সোৱাদ লাগে, ঘিউ গোন্ধটো তেতিয়া আহে যে। এইফালে কল, মৌ আৰু অকণমান কিচমিচ আৰু খেজুৰ লৈ লৈছোঁ। তাৰপাছত দুইজনী বহিছোঁ, মা অকণমান দেৰিকৈ খাব আৰু তাই গৰম উঠাত ফেনখনো দি লৈছে। আৰু এয়া আমি ধুনীয়াকৈ ব্ৰেকফাষ্টটো এনজয় কৰি লওঁ। অকণমান তাকেই দেখাইছোঁ, আজি অন্য একো দেখাবলগীয়া নাই, এওঁ নাই, গতিকে ভাতৰ কাঁহীখন শ্বেয়াৰ কৰাও হোৱা নাই। আৰু এয়া কল এটুকুৰ সুমুৱাই লৈছোঁ চিলাখনৰ মাজতে মৌ অকণমানৰ সৈতে, আৰু এনেকৈয়ে ধুনীয়াকৈ খাই লৈছোঁ। আজিৰ দিনটো এনেকৈয়ে পাৰ কৰোঁ। আৰু তাৰপাছতে ইয়াত দুপৰীয়াৰ আজি ৰিয়াৰ থালিখনকে অকণমান দেখাই দিছোঁ, চালাড, ভাজি, দালি আৰু অকণমান আচাৰো দি দিওঁ ৰ'ব, তেতিয়া তাই খাবলৈ ভাল পাব। আমৰ আচাৰ অকণমান আৰু জলকীয়া আটা, বাছ তাইৰ কাঁহীখন ৰেডি হৈ গ'ল। আৰু মা আছে, মা, তাই আৰু মইহে আজি দুপৰীয়া, অন্য নায়েই, কোনোৱে নাই। সৰুটো তেওঁ ৰাতিপুৱাই গ'ল, সি খাই মেলি গ'ল। আৰু এয়া ৰিয়া, এইফালে মা, আৰু মোৰো দেখাই দিওঁ ৰ'ব কি খাইছোঁ দুপৰীয়া মই। সেয়া ব্ৰেকফাষ্টহে দেখালোঁ। আৰু আজি ৰাতিপুৱা দুপৰীয়া খাইছোঁ মই অ'টছ আৰু কল, এনেকেই আৰু আজিৰ দিনটো চলাই দিলোঁ। আৰু তেন্তে আজিলৈ আহোঁ। আৰু ৰ'ব ইয়াতে ভাবিলোঁ কেইখনমান ফটো সাঁচি থৈ দিওঁ, কাৰণ কি হয় মোবাইলত নাথাকে নহয়, ডিলিট হৈ যায়। গতিকে মেমৰি হিচাপে এনেকৈয়ে থৈ দিওঁ আৰু আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰি দিছোঁ।